নমস্কাৰ নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই মই পল দাসে আৰম্ভ কৰিছোঁ আমাৰ এক বিশেষ অনুষ্ঠান আৰু এই অনুষ্ঠানত আজি আমি আপোনালোকক লৈ আহিছোঁ বৰ্তমান ফেশ্বন ইণ্ডাষ্ট্ৰীত নিজৰ নাম সোণালী আখৰে খোদিত কৰিবলৈ সক্ষম হোৱা প্ৰজ্ঞাশ্ৰী হাজৰিকাৰ বাসগৃহত পোনপ্ৰথমে আপোনাক আমি আমাৰ নিউজৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। Thank you so much. হয় পোনপ্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ জন্মস্থান তথা আপোনাৰ পিতৃ মাতৃৰ পৰিচয় আৰু আপোনাৰ স্কুলীয়া শিক্ষা দীক্ষা ক'ত কৰিছিলে সেইখিনি জনাবলৈ আপোনাক অনুৰোধ জনাইছোঁ। Namaste, Sat Shri Akal, Namaskar. Here am I, Ms. Pragyashri Hazarika Kaur. Well, I am from the beautiful land of Seven Sisters, Northeast State, Assam. Happy age of 24. My father's name is Mr. Tulsi Hazarika. My mother's name is Rita Hazarika. And I have passed out, I have done my schooling from Holy Flower High Secondary School, and after that I have completed my HS from Gurukul Junior College. Then I have done my aviation from Franklin Institute of Delhi. Then I have switched to Lufthansa Airline. After that my life didn't give any patience in like airline. Then I switched to HR. And then I started modeling. Thank you. যেহেতু আপোনাৰ পিতৃ মাতৃৰ পৰিচয় আপুনি আমাক দিলে আৰু এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি যিটো ফেশ্বন ইণ্ডাষ্ট্ৰী তাত কেনেকৈ আপুনি আহিলে বা আপোনাৰ সৰুৰ পৰা এটা এম আছিলে নেকি যে আপুনি ফেশ্বন ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হ'ব? ফেশ্বন ইজ লাইক মই সৰুৰ পৰাই ভাল পাওঁ ফেশ্বন মানে মডেলিং বুলি নকওঁ স্পেচিয়েলি মানে এইটো গ্লেমাৰাছ ইণ্ডাষ্ট্ৰীটো সৰুৰ পৰাই ভাল পাওঁ যিহেতু সাজি কাচি ভাল পাওঁ আৰু মানে তেনেকৈ এটা ইণ্টাৰেষ্ট ক্ৰিয়েট হ'ল আৰু যেতিয়া ফাৰ্ষ্ট মই HS কমপ্লিট কৰি দিল্লী গৈছিলোঁ তাৰপিছত মই এভিয়েশ্যন ষ্টাৰ্ট কৰিলোঁ আৰু এভিয়েশ্যন ইজ somewhat related to this industry like fashion তো সেইটো কাৰণে তেতিয়াৰ পৰা মানে এটা ইণ্টাৰেষ্ট ক্ৰিয়েট হ'ল কি এবাৰ ট্ৰাই কৰি চাব লাগে বাট ফেশ্বন ইণ্ডাষ্ট্ৰীটো এনেকা আছিলে যে মানে লিন এণ্ড থিন মডেলছবোৰে মানে বেছি প্ৰায়ৰিটাইজড হয় আৰু ইমান হেল্ডি ক্ৰিয়েচাৰ্ছ তাত মানে ইমান যিহেতু গুৰুত্ব নিদিয়ে বুলি ক'ম মই মানে যিহেতু হৈছিলে তেনেকা ময়ো বহুতখিনিত ফেচ কৰিছিলোঁ বাট মই এজ এ নৰ্মেল মডেল হিচাপে গৈছিলোঁ মানে প্লাছ চাইজ কোনো তেনেকা নাছিলে যিহেতু এতিয়া মই এইটো নিজে এটা ক্ৰিয়েট কৰি লোৱা হয় বাট ইভেন প্লাছ চাইজ এ চাৰ্টিফাইড প্লাছ চাইজ মডেল হয় বাট দ্য থিং ইজ ডেট অসমত এইটো ফাৰ্ষ্ট মই কনচেপ্টটো আনিছিলোঁ প্লাছ চাইজ মডেলিং আৰু সেইটো এটা এতিয়া since 4 years যিহেতু মই মডেলিং কৰি আছোঁ 3 years ৰানিং হৈছে যিহেতু প্লাছ চাইজ মডেলিং মই কৰি আছোঁ আৰু মই বহুত প্ৰাইড ইটছ লাইক আ প্ৰাইড থিং ফৰ মি মানে মই এজ এ প্লাছ চাইজ মডেল মই গৈছোঁ লাইক নৰ্মেল মডেলছ আৰু প্লাছ চাইজ মডেল তেনেকৈ একো ডিফাৰেণ্ট আমি কেটেগৰাইজ কৰিব নোৱাৰোঁ বাট being a plus size model মই happy আৰু মোৰ বহুত ভাল লাগে actually not only modeling মোৰ fashion industry টোৱে বহুত প্ৰিয় হয় যেহেতু আপুনি কৈছে প্লাছ চাইজ মডেল ন এইটো হয়তো আমাৰ দৰ্শকসকলে বুজিবলৈ অসুবিধা হ'ব পাৰে সেই বিষয়ে মই জনাওকচোন প্লাছ চাইজ মডেলটো কি আপোনাৰ আচলতে এইটো বহুত কনফিউজিং একচুৱেলি বহুত মানুহে মোক সুধিছিলে মানে প্লাছ চাইজ মডেলিংটো কি হয় আৰু মানে তেনেকৈ একচুৱেলি আনচাৰ দিবলৈ বহুত অসুবিধা হয় মানে পাৰ্টিকুলাৰলি ন যে প্লাছ চাইজ মডেল কি হয় আৰু মই এইটোৱেই ক'ম যে একো তেনেকুৱা ডিফাৰেঞ্চিয়েট এতিয়াও নহয় যে নাই নৰ্মেল মডেল ৰানৱে মডেল ফেশ্বন মডেল বহুত বেলেগ বেলেগ আছে ফিটনেছ মডেল আৰু প্লাছ চাইজ মডেল আৰু নৰ্মেল মডেল মাজত এনেকুৱাই যে লাইক লিটল বিট কাৰ্ভি লিটল বিট হেভি আৰু লাইক নট ফেট আমি কেতিয়াও কেটেগৰাইজ কৰিব নোৱাৰোঁ দে আৰ ফেট বাট দে আৰ ইন শ্বেপ ইভেন লাইক এতিয়া ক'বলৈ গ'লে মানুহবোৰে এনেকৈ কয় এজনী শকত ছোৱালী কেনেকৈ মডেলিং কৰিব পাৰে তো মানুহৰ কুৱেশ্যনত তেনেকৈ মোক যেতিয়া সোধে মানুহবোৰে যে কি কৰা তুমি যে মই যে কওঁ যে আই এম ৱৰ্কিং এজ এ প্লাছ চাইজ মডেল মানে মানুহবোৰৰ ফেচত সেইটো এটা এক্সপ্ৰেশ্যন মডেল কেনেকৈ হ'ব পাৰে ন তো এতিয়া মই সেইটো আকৌ বেলেগকৈ চাৰ্টিফাইড কৰিব লাগে যে মানুহবোৰক যে মই প্লাছ চাইজ মডেল আৰু প্লাছ চাইজ মডেলটো মানে মোৰ খুবেই বহুত প্ৰিয় যে মানে মই এইটো নিজেই কনচেপ্টটো especially অসমত ওলালো but বাহিৰত it is having a very high demand there are lot many international model like Ashley Graham
কিম কাৰ্ডাছিয়ান বহুতখিনি আছে বাট এইটো মানে অসমত নাই যিহেতু আৰু এতিয়া ৰিসেন্টলি অসমত বহুতখিনি আপডেটস মানে আপ টু ডেট হ'ল বহুতখিনি ৰিগাৰ্ডিং প্লাছ সাইজ মডেল আৰু মই এইটোৱে কম যে মানুহ যদি এতিয়া কোনোবা প্লাছ সাইজ মডেল হ'ব বিচাৰিছে এনেকা নহয় যে খাই মেলি এগাল মান শকত হয় প্লাছ সাইজ এইটো একদম মিছা কথা এইটো একেবাৰে ভুল কনসেপ্ট আৰু it's all about your confidence apuni nijor body to keneke carry kori loi jay though it is thin though it is like plus size apuni keneke nijor carry kori loi jay that's the thing it's all about plus size modeling all about your confidence and your body postures আর এখিনতে আমার সাধারণ মানুহৰ মানে এটা ধাৰণা যে মডেল হলে ক্ষীণ হ'ব লাগিব ওখ হ'ব লাগিব দেখিবলৈ ধুনীয়া হ'ব লাগিব এই কথাটো কিমান সত্য এইটো মানে একো তেনেকা নহয় যে মডেল হলে ধুনীয়া হ'ব লাগিব ক্ষীণ হ'ব লাগিব আৰু কি আছিলে ওখ হ'ব লাগিব হা হাইট ইজ মেন্ডেটৰী হা হাইটটো লাগে বহুত ক্ষেত্ৰত এটো মানে মইটো নকওঁ যে থিন আৰু ধুনীয়া কিটা অতৰাই হাইটটো মানে ইটস মেন্ডেটৰী এট লিষ্ট 5.5 ইজ mandatory hetu lage aru second kotha jehetu mane kole apuni dhunia so ajikali junbur fitness model hoy gol lagile ba kunba normal model face model bur bahut dhunia hobo lagibo yodi advertisement or karne but kisuman everyone is model nowadays so model e hoy gol ar no mane ajikali sobe haji kasil sob nijoke model e feel kore ar teneka eku nai je mane ধুনিয়া হ'ব লাগিব বা ক্ষীণ হ'ব লাগিব ইভেন আই এম এ প্লাস সাইজ মডেল আৰু মই বহুত প্ৰাউড ফিল কৰো আৰু মোৰ বহুত ভাল লাগিব যোনবোৰ ছোৱালীয়ে মানে হকত হয় আৰু সিহঁতি বিচাৰে যে আমিও মডেল হ'ব বিচাৰো মই সিহঁতকো কম যে সিহঁতিও মানে মডেল হ'ব পাৰে বাট এইবোৰ এটো নহয় যে ইউ উইল টেক ইট এজ এ disadvantage and like মানে আপুনি এগাল মান খাইছে আৰু জাংক খাইছে নো ইউ কান্ট স্পইল your body to আপনি নিজৰ বডিটো স্পইল কৰিব নোৱাৰে ইভেন ইউ হ্যাভ টু বি এক্টিভ ইভেন ইউ হ্যাভ টু বি হেলদি আৰু মানে you can't take it as a disadvantage ha mane kisuman manu eta eneka hoy gol mane etu industry je mane nai amiu mane hokot hoy etu ami khinabo nai bisora ami khai meli or plus size model etu to bahut bhul concept etu moi mane etu nokoru mane teneka thik ase so moi etu kom aru eku teneka nohoy kiba dhunia ukho to lage ha height is mandatory I would say like but এটোই কথা যে প্লাস সাইজ মডেলিং যেটো মই স্টার্ট কৰিছিলো ইয়াত অসমত আৰু মই বিচাৰ তেনেকে আৰু ছোৱালী উলাই আহক বা লৰা হলো উলাই আহক বিকজ দেয়াৰ লট মেনি প্লাস সাইজ মডেল ইন লাইক মেল ক্যাটেগরি অলসো তো হে আৰু এটা প্ৰশ্ন আহিছে যে মডেল হ'বলৈ হলে আমি কিছুমান ক্ৰাইটেৰিয়া মানি চলিব লাগিব মানে যেনে ধৰক খাই খোৱা বোৱা আমি জগিং কৰিব লাগে বা আমি অলপ ধৰক জেনাৰেল নলেজ কিছুমান আমি জানিব লাগে মানে ইন্টেলিজেন্ট হ'ব লাগিব সেইখিনি কিবা থাকিব লাগে নেকি মানে এগৰাকী মডেল সফল মডেল হ'বৰ বাবে অবভিয়াসলি সেইখিনি এজন সফল মডেল হ'বলে তেনেকে বহুতখিনি ক্ৰাইটেৰিয়া আছে যেটো যেতিয়া আমি ফৰ্ম ফিল আপ কৰো তেতিয়া এলিজিবিলিটি আহে ক্ৰাইটেৰিয়া আহে বহুতখিনি কথা আহে আৰু প্ৰথম কথাই হ'ল যে এজনী যেতিয়া মডেল হ'ব লাগিব ফাৰ্স্ট টাইম প্ৰথম কথা তেওঁ এজন ভাল হিউম্যান বিং হ'ব লাগিব এটা ভাল সোল হ'ব লাগিব সেকেন্ড কথা বিউটি উইথ কজ বুলি এটা টাইটেলে আহে বিউটি উইথ কজ মানে কিয় তেওঁ মানে তেওঁ বিউটি দ পারপাস টু কি তেওঁ সো সবাই ডিফারেন্ট আছে এতিয়া মই যেতিয়া ৰিসেন্টলি টাইটেল জিকিছিলো তেতিয়া মানে মিস ফ্যাশনিস্টা পাইছিলো আৰু মিস ট্যালেন্টেড পাইছিলো সো হেবোৰ এটা বিউটি কজ হয় যে তুমি ডান্সিংত আছা সিঙ্গিংত আছা তেনেকে ডিফারেন্ট ক্যাটেগৰি আছে আৰু যেহেতু মডেল হবলে ফিট হবই লাগিব লাগিলে ফিট হক means the thing is that you have to be healthy আৰু নিজকে বহুত মেইনটেইন কৰিব লাগিব এস্থেটিক্স ফুল অন গ্ৰুম থাকিব লাগিব আৰু that's it আৰু নিজকে ধুনীয়া কৰি ৰাখাটো সবৰে মন যায় মোৰো মন যায় তো হেতুৱে আৰু এই ফ্যাশন ইন্ডাস্ট্রি নিজকে ধুনীয়া কৰি ৰাখিলে নিজৰ কাৰণে ভাল যেটো মই ভাবো আৰু আজিকালি সকলোৱে ধুনীয়া প্ৰতিগৰাকী নাৰীৰে কালি যেহেতু ওমেন্স ডে হৈ গৈছে তাত বহুতখিনিয়ে কালিও এটা মানে মোৰ ইভেন্ট আছিলে দিল্লীত যেহেতু মই যাব নোৱাৰিলো আৰু কালিও মানে প্ৰতিগৰাকী নাৰীৰ কথাই মানে ইন্টাৰনেশ্যনেল ওমেন্স ডে হৈ গৈছে যে প্ৰতিগৰাকী নাৰীৰে ধুনীয়া আৰু সেই ধুনীয়াটো মানে কেনেকে কৰি ৰাখাটো সেই নিজৰ ওপৰত কথা ফিট থাকাটো হেলদি থাকাটো নিজকে ভাল কৰি ৰখাটো হেতু নিজৰ ওপৰত কথা ধন্যবাদ এতিয়া মই যেটো আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো যে আমি খোৱা বোৱা কিবা আমি মেইনটেইন কৰিব লাগিব স্টার্ট থাকিব লাগিব যে আমি প্ৰটিন কম খাব লাগিব বা ফেটস কম খাব লাগিব এনেকুৱা কিবা আমাৰ ৰুটিন থাকিব লাগে নেকি
আৰু ৰাতিপুৱা ধৰক আমি ব্যায়াম কৰিব লাগিব এইখিনি কথা থাকিব লাগে নেকি মানে যেহেতু আপুনি এটা ক'লে ডায়েট মেইনটেইন কৰা কথাটো লাইক ফুড চাৰ্ট কিবা থাকে নি সব এতিয়া মোৰ সবৰে বডি শেপ ষ্ট্ৰাকচাৰ সবৰে বেলেগ বেলেগ এতিয়া মই যোনখিনি প্ৰিফাৰ কৰোঁ সেইখিনি বেলেগে নকৰিব পাৰে এতিয়া প্লাছ চাইজ কেটেগৰীত বেলেগ এতিয়া মানে এতিয়া নৰ্মেল মডেল এজনীৰ কাৰণে বেলেগ কিছুমানে ক্ষীণ হ'বলৈতো বহুতখিনিয়েই মানে এপ্লাই কৰে বাট মোৰ লগত তেনেকুৱা একো নহয় মই জাষ্ট মানে নৰ্মেল হেল্ডি ফুড খাওঁ চাগে মই ইমান মিছাও কৈছোঁ মই কেতিয়াও এনেকুৱা নহয় বাট কেতিয়াবা চিট ডেজ গুচি যায় আৰু খালি মই এক্সাৰচাইজ কৰোঁ আই ৰিয়েলি ডু এক্সাৰচাইজ আৰু ভাল লাগে যিহেতু নিজক মানে ফিট কৰি ৰখাটো চবেই বিচাৰে সেইকাৰণে মানে খোৱাটো খাওঁ খালি মানে এক্সাৰচাইজ কৰোঁ আই ৱৰ্কআউট আৰু ইভেন চবেই ৱৰ্কআউট কৰিব লাগে আজিকালি বহুতখিনিয়ে ৱৰ্কআউটত আহি গ'ল যিহেতু লাইক জুম্বা এৰবিক্স য়োগা যি মন যায় সেয়াকে কৰিব পাৰে আৰু ফুড হিচাপে তেনেকৈ একো পাৰ্টিকুলাৰলি নহয় মানুহে হেল্ডি খাব লাগে নিজকে বচাই চলিবলৈ হেল্ডি খাবই লাগিব যিহেতু আজিকালি ইমানেই ভেজাল আহি গ'ল তো মানে অকণমান মানুহে হেল্ডি খাব লাগে আৰু মানে লাইক ইউ হেভ টু টেক কেয়াৰ অফ ইয়ৰ বডি এট দ্য এণ্ড হয় এইখিনিতে আৰু এটা মই প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে যিহেতু আপুনি বৰ্তমান যিখন ফেশ্বন ইণ্ডাষ্ট্ৰীত আপোনাৰ নাম আপুনি বহুত আগুৱাই লৈ গ'ল আপুনি কেইবাটাও এৱাৰ্ড পাইছে ইতিমধ্যে আপুনি ৰিচেণ্ট এটা আপুনি খুব ভাল এৱাৰ্ড পাইছে আমাৰ অসমৰ বাবে গৌৰৱ কৰি আনিছে ইণ্ডিয়াছ টপ প্ৰফেশ্যনেল সেই এৱাৰ্ডটোৰ বিষয়ে অকণমান কওকচোন আপুনি কেতিয়া পাইছিলে আৰু কেনেধৰণে চিলেক্ট হৈছে বা অসমৰ পৰা আৰু কোনোবা গৈছে নেকি আপোনাৰ বাহিৰে হ'ব ইণ্ডিয়াছ টপ প্ৰফেশ্যনেল এইটো মোৰ কাৰণে বহুতেই অনাৰেবল মানে এৱাৰ্ড হয় আৰু মানে ইটছ এ ভেৰি অনাৰেবল মুভমেণ্ট আই উড চে খালি মই এইটো মানে ইভেণ্টত মই প্ৰেজেণ্ট থাকিব নোৱাৰিলোঁ অন মাই বিহাফ ওৱান অফ মাই ভেৰি গুড ফ্ৰেণ্ড হি ৱেণ্ট আৰু সিও মোক কৈছে যে মোৰ বহুত ভাল লাগিছিলে এইটো এৱাৰ্ড যেতিয়া মই তোমাৰ বিহাফত আনিব গৈছিলোঁ আৰু একচুৱেলি এইটো কনচেপ্ট ক্ৰিয়েট কৰিছে নেহা কালা তাই ছ'চিয়েল এণ্টাৰপ্ৰেনাৰ হয় আৰু মানে ছ'চিয়েল ৱৰ্কাৰ হয় আৰু এইটো ইভেন 2020 পৰাই কনচেপ্টটো ষ্টাৰ্ট হৈ গৈ আছে যিহেতু লকডাউন হ'ল মানে ক'ভিডৰ কাৰণে আমি চবেই জানো যিহেতু আমি ইমান চাফাৰ কৰিবলগীয়া হ'ল আৰু পেণ্ডেমিকত আমি ইমান মানে ভুক্তভোগী চবেই ৰাইট চ' এতিয়া মানে ইণ্ডিয়াছ টপ প্ৰফেশ্যনেলটো তেতিয়াৰ পৰাই কনচেপ্টটো নেহাই আনিছিলে আৰু নেহাই মোক মানে ফোন কৰিছিলে যে মানে মোৰ প্ৰফাইলটো চাই ফেচবুকত যে মানে প্ৰজ্ঞাশ্ৰী হাজাৰিকা যে আমি এটা কনচেপ্ট ওলাইছোঁ ইণ্ডিয়াছ টপ প্ৰফেশ্যনেল আৰু কেন ইউ চেণ্ড মি ইয়ৰ প্ৰফাইল মানে মোৰ বায়'টো খুজিছিলে আৰু তাই ইমেইল লিংকটো দিলে আৰু মই তাত পঠিয়াই দিলোঁ মোৰ হেৰিখিনি তাৰপিছত তাই ইভিনিং মোক কল কৰিছে যে তোমাৰ যোনটো প্ৰফাইল সেইটো চিলেক্ট হ'ল I was like so happy মানে সেইটো আৰু মোমেণ্ট আৰু মই ভাবিব নোৱাৰোঁ যিহেতু তাৰপিছত পেণ্ডেমিক ষ্টাৰ্ট হৈ গ'ল তথাপিতো নেহা ৱাজ ইন প্ৰচেছ তাই নিজৰ কাম কৰি আছিলে তেওঁ তেওঁ নিজৰ কাম কৰি আছিলে তেওঁ মানে ইমান পেণ্ডেমিকৰ মাজতো তেওঁ নিজৰ এইটো ষ্টাৰ্টআপ কৰি আছিলে আৰু মোক এয়াই কৈছিলে যে আমি লকডাউনৰ পাছতেই এইটো এটা গ্ৰেট ইভেণ্ট হ'ব আমাৰ আৰু আমি যিমানখিনি মহিলা হওক আৰু যিমানখিনি মানে ইয়াত লিডাৰ্ছ আছে তো সবৰ কাৰণে এটা স্পেচিয়েলি এখন কফি টেবল বুক মানে আমি বনাম আৰু ইটছ এ কফি টেবল বুক এখন মোৰ হাতত আছে মই দেখাই দিছোঁ এইখন মোৰ কফি টেবল বুক হাতত আছে আৰু এইখন মই কালিহে ৰিচিভ কৰিছোঁ যিহেতু কৰিয়াৰ কৰোঁতে আৰু মানে মই এইখন যেতিয়া খুলিছিলোঁ মানে মোৰ সেইটো মানে মুভমেণ্ট মই এক্সপ্ৰেছো কৰিব নোৱাৰোঁ ইয়াত বহুতখিনি টপ প্ৰফেশ্যনেলছ আছে গৌৰী খান আছে নীতা আম্বানী আছে বহুতখিনি আছে লাইক হেমা মালিনী আছে জয়া পৰ্দা আছে আৰু মানে মই এখন দেখাই দিছোঁ অলপ like this is Neha Kala tai Neha Kala hoy she is a social entrepreneur and she is the owner of this coffee table book bahut khini ase lage personalities she is Neeta Ambani aru sobotse last I guess na moi sobotse last asu yeah this is me Progyashri aru mane mor karone bahutei mane happy moment hoy etu aru tai muk certified korise as a young face of India আৰু এণ্টাৰপ্ৰেনাৰ বুলিও কৈছে যিহেতু এইটো এণ্টাৰপ্ৰেনাৰটো এইটো বহুত ডাঙৰ টাইটেল হয় মোৰ কাৰণে আৰু চিৰিয়াছলি মই এইটো কামতো মই ৱৰ্ক কৰিম ঠিক আছে এইটো টাইটেলৰ ওপৰতো মই ৱৰ্ক কৰিম যোনটো তেওঁ মোক দিছে এণ্টাৰপ্ৰেনাৰশ্বিপটো আৰু ফৰ চিয়'ৰ আইল গো এহেড ফৰ দিছ আৰু থেংক ইউ ছ' মাছ নেহা আৰু মোৰ বহুতেই ভাল লাগিছে আৰু মই বহুতেই হেপী যে ইণ্ডিয়াছ টপ প্ৰফেশ্যনেল কফি টেবল বুকত মই লিষ্টেড হৈছোঁ ডেটছ ইট
হয় আমিও নিউজৰ পৰিলৰ তৰফৰ পৰা আপুনি ইমান সুন্দৰ এটা এৱাৰ্ড পাইছে সেইবাবে আমি পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় আৰু আপুনি আৰু এনে ধৰণৰ এৱাৰ্ড লৈ আহক আমাৰ অসমবাসী ৰাইজৰ বাবে গতিকে এইবাৰ আমি আকৌ অন্য এটা কথালৈ যাওঁ আপুনি ইতিমধ্যে আৰু কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা পাইছে সেই বঁটাখিনিৰ বিষয়ে আপুনি অকণমান জনাওকচোন একদম বেগিনি মোৰ পৰা ষ্টাৰ্ট কৰিব লাগিব অ'কে একো নাই মই কৰিম বাৰু মই যেতিয়া ফাৰ্ষ্ট মডেলিং ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া এটা পেজেণ্ট হৈছিলে মিৰাজ এণ্টাৰটেইনমেণ্ট গ্ৰুপৰ পৰা য'ত সানা খান তাই বলিউড এক্ট্ৰেছ হয় তাই মিছ ইণ্ডিয়া এটিটিউড জিকিছিলে তাৰপিছত আকৌ মিৰাজ এণ্টাৰটেইনমেণ্ট গ্ৰুপৰ পৰা 2017ত এটা শ্ব' হ'ল সেইটো হৈছিলে মিষ্টাৰ এণ্ড মিছ ইণ্ডিয়া এটিটিউড আৰু সেইটোত মানে ইনে পাৰ্টিচিপেণ্ট হিচাপে গৈছিলোঁ আৰু মানে পাৰ্টিচিপেট কৰিম আৰু যিটো মডেলিঙৰ ক্ৰেজ আছিলে আৰু মানে যাম আৰু মানে জোশ তাৰপিছত আৰু তাত মানে বহুতখিনি বস্তুৱে শিকিব পালোঁ বহুতখিনি বস্তুৱে জানিব পালোঁ তাৰপিছত গৈ মেলি যেতিয়া মই দেখিছোঁ মানে মোতকৈও বহুত ভাল ভাল আছে আই এম নাথিং মানে মই এতিয়াও কওঁ মই একো নহয় মই জাষ্ট লাৰ্ণাৰে হওঁ ইভেন উই আৰ অল লাৰ্ণাৰ ইচ এণ্ড এভৰি ডে না আমি সদায় বস্তু শিকোঁ ইভেন আৰু যেতিয়া মই ফাৰ্ষ্ট টাইম তেতিয়া গৈছিলোঁ তেতিয়া চবৰ লগতে আমাৰ লাইক ইণ্টাৰেকশ্যন হ'ল আৰু তাৰপিছত যেতিয়া মানে ওৱান বাই ওৱান মাতিলে আৰু যেতিয়া আমাক গ্ৰুমিং টেগছবোৰ দিলে তাৰপিছত যেতিয়া শ্ব'টো ষ্টাৰ্ট হ'ল আই ৱাজ ছ' এক্সাইটেড মই একদম ব্লাইণ্ড আছিলোঁ মই কি কৰিম কি নকৰিম একদম ব্লেংক পূৰা তাৰপিছত আৰু ষ্টাৰ্ট কৰিলোঁ বাট ওৱান গুড ভেৰি থিং আই ৱাজ কেয়াৰিং সেইটো আছিলে মোৰ কনফিডেঞ্চ কনফিডেণ্ট আছিলোঁ যে মানে মই পাৰিম আৰু তাৰপিছত মই যেতিয়া ষ্টাৰ্ট কৰিলোঁ আৰু যেতিয়া উইনাৰ্ছৰ সেইবোৰ এনাউন্স হ'ল আই ৱাজ লাইক মিছ টেলেণ্টেড পালোঁ মই বোলো হা এইটো কি মানে আই ৱাজ ছ' শ্বকিং মানে মই মিছ টেলেণ্টেড তাৰপিছত আকৌ তেনেকেই বহুতখিনি শ্ব' হ'ল মিছ ইণ্ডিয়া এটিটিউড মিছ খুবচুৰট তাৰপিছত আকৌ মই চণ্ডীগড়ত খেলিবলৈ গ'লোঁ চণ্ডীগড়ত মই চিলেক্ট হৈছিলোঁ মিছ ইণ্ডিয়া ফ্ৰেছ ফেচ আৰু মিছ ফেশ্বনিষ্টা তাৰপিছত আকৌ মিছ ইণ্ডিয়া দিল্লী NCR ফ্ৰেছ ফেচ আকৌ ফেশ্বনিষ্টা তাৰপিছত মিছ ইউনিভাৰ্ছৰ কাৰণে মই চিলেকশ্যন পাইছিলোঁ ডেজেল পেজেণ্টছৰ পৰা বাট শ্ৰীলংকাত আছিলে প্ৰগ্ৰামটো যিহেতু মই যাব নোৱাৰিলোঁ কিবা পাৰ্চনেল কমিটমেণ্ট আছিলে মই সেইটো কাৰণে কৰিব নোৱাৰিলোঁ আৰু ছেকেণ্ড থিং আকৌ মই এণ্টি কৰাপশ্যনৰ ব্ৰেণ্ড এম্বেচাডৰ মোক মানে টাইটেল দিলে এণ্টি কৰাপশ্যনৰ ব্ৰেণ্ড এম্বেচাডৰ টাইটেল দিয়াৰ পিছত তাৰপিছত আকৌ মোৰ আহিলে এছিয়া প্ৰাইড এৱাৰ্ড এণ্টি কৰাপশ্যনে মোক সেইটো হেণ্ড অভাৰ কৰিছে এছিয়া প্ৰাইড এৱাৰ্ড তেনেকৈ বহুতখিনিয়ে মানে এৱাৰ্ড আছে যিহেতু আপোনালোকে চাগে দেখি পাইছে ৰাইট মানে মই এইখিনিতে বুজাব নোৱাৰোঁ আৰু মোৰ বহুতেই এইবোৰ চব মানে মোৰ কাৰণে বহুতেই প্ৰাইড হয় আৰু মানে ইট ইজ অল এবাউট মাই story and it's all about my hard working আজি মই সাকে কিবা তাত হাৰ্ড ৱৰ্কিং কৰিছিলোঁ কাৰণে মই ইমানখিনি আগবাঢ়িলোঁ আৰু যিহেতু মা দেউতাৰো আশীৰ্বাদ আৰু ৰাইজৰ আশীৰ্বাদ তো মানে সেয়াই আৰু মোৰ এচিভমেণ্ট আৰু এতিয়া কালিও এটা ইভেণ্ট হৈ গৈছে DK ইভেণ্টছ অফ লণ্ডনৰ আছিলে সেইটো লাষ্ট টাইম কফি টেবল বুকতো সিহঁতি মোক লিষ্টিং কৰিছিলে বাট যিহেতু মই কৰিব নোৱাৰিলোঁ সেইটো শ্ব' তাৰপিছত সিহঁতি এতিয়া মোক চিলেক্ট কৰিলে নেশ্যনেল ওমেন্স এক্সিলেন্স এৱাৰ্ডৰ কাৰণে তো কালিও সেইটো এৱাৰ্ড মানে মোৰ লগৰজনে আনিব গৈছে যেটো মই নোৱাৰিলোঁ বাট এতিয়া মই যোনটো স্পেচিয়েলি আই এম ভেৰি ছুপাৰ এক্সাইটেড ফৰ ইণ্ডিয়াছ টপ প্ৰফেশ্যনেল আৰু ইয়াতকৈ ডাঙৰ এচিভমেণ্ট চাগে নাই আৰু যিহেতু মই ইমানখিনি কষ্ট কৰা আৰু এতিয়া মই চাৰ্টিফাইড প্লাছ চাইজ মডেল হ'লোঁ যিহেতু মোৰ ইয়াতকৈ চাগে ডাঙৰ এচিভমেণ্ট নাই এতিয়ালৈকে সেয়াই যেহেতু আপুনি যেতিয়া ইণ্ডাষ্ট্ৰীত আহিছিলে তেতিয়া আমাৰ ধৰক যিসকল আমাৰ পেৰেণ্টছ আছে তেওঁলোকেতো ধৰক নিবিচাৰে ন যে মোৰ ছোৱালী সদায় ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক এনেকুৱা কিছুমান কথা আমাৰ সমাজত আছে আপোনাৰ ঘৰৰ পৰা কিবা অসুবিধা আহিছিলে নেকি আপোনাৰ মা দেউতাই আপোনাক কৈছিলে যে এইটোতো যাব নালাগে আৰু এতিয়া যেতিয়া আপুনি ইমানখিনি সফলতা সোণৰ জখলাত গৈ আগুৱাই গৈ বৰ্তমান স্থিতিত পাইছে এতিয়া আপোনাৰ মা দেউতাৰ অনুভৱ কেনে বা তেতিয়া আপোনাক কিবা মনা কৰিছিলে নেকি তেনেকৈ কিবা ঘটনা হৈছিলে নেকি আপোনাৰ লগত ৱেল মানে মই বহুতেই ব্লেছ বুলি ক'ব পাৰোঁ মানে মই এটা বহুত প্ৰিভিলেজ ফেমিলিত জন্ম হ'লোঁ যিহেতু মানে তেওঁলোকে মোক কেতিয়াও একো কথাত বাধা কৰা নাই কাৰণ মই তেনেকেই আগুৱাই গৈ আছোঁ আৰু তেওঁলোকে মোক একো কোৱা নাই খালি কিছুমান ছ'চাইটিত মানুহ আছে যে কিয় ছোৱালীজনীয়ে মডেলিং কৰিছে ৰাইট মানে আৰু আমি এতিয়া ছ'চাইটিক ডিফাইন কৰি থাকিব গ'লেতো নিজৰে
দিগদাৰ পিপল উইল সে এট দ্য এণ্ড আৰু মা দেউতাই কেতিয়াও তেনেকুৱা একো হেৰি কৰা নাছিলে মা দেউতাই সদায় বেষ্ট উইচেছে দিলে সদায় চিয়াৰ আপ কৰিলে যে আগুৱাই যাব লাগে আৰু দেউতাও যেতিয়া কাৰোবাৰ লগত কথা পাতে তেতিয়া কয় মোৰ ছোৱালীজনীয়ে এনেকুৱা পাইছে তেনেকুৱা পাইছে খালি মাৰ ইমান সেইটো নাই মানে মায়ে পাইছে অ'কে পাইছে আৰু ভাল লাগিছে আৰু মায়ে সেইকণ সময়তে হৈ গ'ল আৰু খালি দেউতাৰ অলপ ভাল লাগে আৰু যিহেতু আৰু যেতিয়াও মানে নিউজ পেপাৰবোৰ যেতিয়া মানে এইবোৰ আহে তেতিয়াও খুলি চাই তুলসী হাজৰিকা দেউতাৰ নামটো যেতিয়া আহে খুবেই দেউতাৰ ভাল লাগে আৰু যিহেতু মই এইটোৱে ক'ম মোৰ মা দেউতাৰ আশীৰ্বাদতে আজি মই ইমানখিনি আগবাঢ়িছোঁ আৰু তেনেকৈ মই এইটোও ক'ম যে মানে আৰু কোনোবা যদি ল'ৰা ছোৱালী আগবাঢ়ি যাব আছে মই এইটোৱে ক'ম একো মিছ ইউজ নকৰি এইটো লাইনটো মই এতিয়াও ক'ম একো মিছ ইউজ নকৰি নিজকে ভাল পথত লৈ যোৱাটোৱে ভাল কাৰণ তেতিয়া মানে মা দেউতাকৰ একো টেনশ্যন নহ'ব যিহেতু আজিকালি ছ'চাইটিখন বহুত বেলেগ হৈ গ'ল ৱৰ্ল্ডখন বহুত বেলেগ হৈ গ'ল মাক দেউতাকৰ টেনশ্যন আৰু ওপৰতে যদি কোনোবা ল'ৰা ছোৱালীয়ে কয় যে মই মডেলিং কৰিব বিচাৰিছোঁ তেতিয়া মানে অলপ বেলেগ হৈ যায় কথাটো আৰু এইটো ইণ্ডাষ্ট্ৰি এনেকুৱা নহয় ৰিস্ক নাই দেয়াৰ ইজ এ ৰিস্ক ন' ডাউট বাট ইটছ আপ টু ইউ হাউ ইউ কেৰি ইয়ৰ চেল্ফ এণ্ড হাউ ইউ গ' ফৰৱাৰ্ড হাউ ইউ গ' এহেড এণ্ড হাউ ইউ টেক ইয়ৰ চেল্ফ সেইটোৱে মই ক'ম আৰু যদিও মাক দেউতাকে মানে বাধা দিছে চাই ল'বলৈ ক'ম আৰু কেনেকুৱা কি হয় ফিল্ডখন এবাৰ ভালকৈ ইউটিলাইজ কৰিব কম এবাৰ ভালকৈ ইনভেষ্টিগেট কৰিব কম এইটো কথাত গ'লে ভাল হ'ব নে নহ'ব যিহেতু মোৰ তেনেকুৱা একো নাছিলে মা দেউতাক কৈ পিনি যে মই কিবা মই নিজে এইবোৰ চালোঁ নিজে আগবাঢ়ি গ'লোঁ জাষ্ট মই এটাই কথাই জানিছিলোঁ যে মানে যি কৰিছোঁ ভাল হ'ব আৰু ভালৰ কাৰণেই কৰিছোঁ আৰু একো মিছ ইউজ নকৰোঁ মা দেউতাহঁতে যোনটো মোক দিছে সেইটো মই একো মিছ ইউজ নকৰোঁ বুলিয়ে মই আগবাঢ়ি গৈছোঁ সেইটোৱে যিসকল এতিয়া নতুনকৈ এই ইণ্ডাষ্ট্ৰিটোত আহিছে তেওঁলোকক আপুনি কিবা ক'ব নেকি কেনেকৈ মানে আগবাঢ়িব লাগে অকণমান কৈছে তথাপিও আৰু মই এইটোৱে ক'ম আৰু যে মানে যদি বিচাৰিছে যে ফেশ্বন ইণ্ডাষ্ট্ৰিটোত আহিম বুলি লাগিলে ছিংগিঙেই হওক মডেলিঙেই হওক ডান্সিঙেই হওক এয়াৰ হষ্টেছেই হওক কিবা মানে যোনটোৱে যিসকলেই বিচাৰিছে ফেশ্বন ইণ্ডাষ্ট্ৰিত আহিব বাট আগৰ সিহঁতৰ পেশ্যন আছে পেশ্যন হিচাপে যদি ল'ব বিচাৰিছে তে পেশ্যন হিচাপেই লওক প্ৰফেশ্যন হিচাপে ল'ব বিচাৰিছে যদি প্ৰফেশ্যন হিচাপেই ল'ব পাৰে খালি মোৰ মতে এইটো মোৰ পেশ্যন হয় মোৰ প্ৰফেশ্যন নহয় মই ভাল পাওঁ কৰি সেইকাৰণে কৰিছোঁ আৰু মোৰ প্ৰফেশ্যন এজ এ মই বিজনেছ ওমেনে মই ভাল পাওঁ আৰু মোৰ যিহেতু ফাদাৰো বিজনেছতে আছে তো মই সৰুৰ পৰাই ভাবিছোঁ যে মই বিজনেছেই কৰিম মোক বহুতেই পঠিয়ালে ডক্টৰ লাইনত পঠিয়ালে তাৰপিছত মোক এয়াৰ হষ্টেছত পঠিয়ালে HR-তো পঠিয়ালে মই চবতেই ট্ৰাই কৰিলোঁ এনেকুৱা নহয় ক'ৰবাত ফেইলিয়াৰ হৈ আহিছোঁ চবতেই পাইছোঁ খালি মোৰ মন আছিলে যে মই ফেশ্বনত যাম আৰু মানে মই বিজনেছ কৰিম এইটো মানে মোৰ মানে ৱে অফ লাইক পাৰচেপশ্যন তো মই এইটোৱে ক'ম যে যোনখিনি means newcomers in this industry don't misuse it and just take it as your pride whatsoever you're having and just go ahead aru jodi kiba ta achievement pabo bicharaisa there is hard working hoboi lagibo jodi hard work nai tat eku balancing nohobo so disbalance hobo aru kitio mane hi achievement to payo bhal na lagibo so you have to be hard working and just try to achieve your goal and make your parents feel proud of you. যেহেতু আমাৰ সময় প্ৰায় শেষে হৈছে শেষত আৰু দুটামান কথা আপোনাৰ পৰা জানিব বিচাৰিম আপুনি যিহেতু ইমানখিনি আগুৱাই গ'ল আৰু আপোনাৰ অভিনয়ৰ প্ৰতিও অলপ আপোনাৰ মন আছে নহয় আপুনি পাইছে আছে দশটামান আছে মই তেনেকৈ অপৰচুনিটিজ পাইছোঁ নাই পোৱা বুলি মই নকওঁ বাট কিছুমান পাৰ্চনেল কমিটমেণ্টছৰ কাৰণে মই অলপ মানে পিছুৱাব লাগে যিহেতু এনেকুৱা নহয় কিবা শকত ক্ষীণ মোৰ লগত সেইবোৰ নাহিলে এক্টিং কৰোঁতে আৰু যিহেতু এজন এক্টৰক চাগে নালাগে শকত ক্ষীণ মডেলিং ইণ্ডাষ্ট্ৰিটোত যিহেতু অলপ মানে এটা প্ৰেছাৰ পৰে শকত ক্ষীণৰ বাট এতিয়া যিহেতু নিজৰ কনচেপ্ট হৈ গ'ল মোৰ নিজৰ বুলি নকওঁ অলৰেডি প্লাছ চাইজ মডেলিং আছে বাট সেইটো অসমত যিহেতু নতুনকৈ ক্ৰিয়েট হৈছিলে আৰু মানে শকত ক্ষীণ বুলি এক্টিং লাইনৰ একো তেনেকুৱা নাই বাট মই সঁচাকেই যাব বিচাৰিছিলোঁ বাট কিছুমান পাৰ্চনেল কমিটমেণ্টছৰ কাৰণে মই পিছুৱাই গ'লোঁ এইটো বস্তুৰ কাৰণে আৰু সেয়াই আৰু আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অকণমান জনাওক ভৱিষ্যত পৰিকল্পনা যিহেতু আপুনি ব্যৱসায়ৰ প্ৰতিও মন এটা আছে ন আপুনি কেনে ধৰক ব্যৱসায় আৰু বৰ্তমান যিটো ব্যৱসায় আছে আৰু কিবা আপুনি এক্সপাণ্ড কৰিব বিচাৰিছে নেকি বা তেনেকুৱা কিবা পৰিকল্পনা যিহেতু ইণ্ডাষ্ট্ৰিও কৰিব পাৰে আপুনি বিভিন্ন ধৰণৰ ব্যৱসায় আছে সেই বিষয়ে কিবা আপোনাৰ পৰিকল্পনা কৰিছে নেকি আপুনি বা মডেলিং যিখন জগত ফেশ্বন ইণ্ডাষ্ট্ৰি তাতো কিবা আপোনাৰ বেলেগ পৰিকল্পনা আছে নেকি অসমত আপুনি কিবা এটা কৰিব মন বিচাৰি মেলিছে নেকি সেই বিষয়ে অকণমান জনাওকচোন
ৱেল মানে যিহেতু মই ক'লোঁ মডেলিং মোৰ পেশ্যন হয় প্ৰফেশ্যন নহয় আৰু কিছুমান ক্ষেত্ৰত প্ৰফেশ্যন বুলিও ক'ম যিহেতু মানে আমি কেতিয়াবা শ্বুট কৰিব লাগে তেতিয়া উই মিনছ লাইক আই টেক ইট এজ এ প্ৰফেশ্যন ফৰ ডেট টাইম বাট এনেই মোৰ এইটো পেশ্যন হয় আৰু যিহেতু বিজনেছ মানে যিহেতু দেউতা বিজনেছ লাইনত আছে আৰু ইটছ বিন 43 years হি ইজ ইন টু বিজনেছ আৰু তেনেকৈও মানে মই তেওঁৰ ফুটষ্টেপছেই মানে ফ'ল' কৰি গৈ আছোঁ আৰু বিং প্লাছ চাইজ প্ৰাইড বুলি এটা মোৰ থিম আছে সেইটো এটা মই ব্ৰেণ্ড মানে লঞ্চ কৰিব বিচাৰি আছোঁ আৰু ছেকেণ্ড থিং মানে মোৰ বহুত ইণ্টাৰেষ্ট আছে লাইক ফুড আইটেমছ এণ্ড অল ৰেষ্টুৰেণ্টছ এণ্ড অল ফেশ্বন এপ্ৰেলছ এইবোৰ বহুত ইণ্টাৰেষ্ট আছে তো সেইটো কাৰণে মানে সেই বস্তুখিনি লৈ মানে মই আগুৱাই যাব বিচাৰিছোঁ অলৰেডি আই এম হেভিং মাই ৰেষ্টুৰেণ্ট এণ্ড কেফে বাট আৰু মই কিবা নিজৰ ব্ৰেণ্ড লৈ মানে মই মানে ডেভেলপ কৰিব বিচাৰি আছোঁ আৰু আই ৱান্ট টু বি এ ছাকচেছফুল বিজনেছ ওমেন এট টাইম মই সেইটোৱে বিচাৰিছোঁ আৰু এতিয়া মই নকওঁ যেতিয়া হ'ম আৰু ভাল তেতিয়া অলমষ্ট ওলাই পৰিমেই তেতিয়া আৰু জনাজাত হ'ব আৰু মানুহৰ মাজত হয় যিহেতু আজি আমাৰ সময় প্ৰায় শেষেই হ'ল শেষত আপোনাৰ পৰা কিবা অকণমান ক'ব নেকি আপোনাৰ আজি কেনে লাগিছে যিহেতু আপুনি এটা আমাৰ অসমৰ বাবে এটা গৌৰৱ এটা খুব সুন্দৰ এৱাৰ্ড আপুনি পাইছে আৰু বিভিন্ন এৱাৰ্ড অলৰেডি আপুনি পাইছে কিন্তু লাষ্ট আপোনাৰ যিটো ড্ৰিম আছে সেই ড্ৰিমটো নিশ্চয় ফুলফিল হৈছে নহয় জানো সেই শেষত অকণমান আপোনাৰ যিটো মানে অনুভৱ এই এৱাৰ্ডটো পায় আৰু অসমবাসী ৰাইজলৈ কি ক'ব শেষত প্ৰথম কথা আপোনাক লগ পাই বহুত ভাল লাগিলে আৰু আপোনাৰ টক শ্ব'বোৰ প্ৰায়ে চাই থাকোঁ মোৰ খুবেই ভাল লাগে আৰু যিহেতু মই ভিজিটো কৰিছোঁ আপোনাৰ ষ্টুডিঅ'ত আৰু এটা ভাল বণ্ডিং আছে আপোনাৰ লগত আৰু মই আপোনালৈও বেষ্ট উইচেছ জনাম আপুনিও মানে এইটো ইণ্ডাষ্ট্ৰীত আগুৱাই গৈ আছে মোৰ খুবেই ভাল লাগিছে ইভেন নট অনলি নিউ কমাৰ ইভেন আপুনি ইউ আৰ ভেৰি ষ্ট্ৰং পাৰ্চনেলিটি ইউ আৰ গয়িং এহেড ইউ আৰ হাৰ্ড ৱৰ্কিং খুবেই ভাল লাগিছে আৰু ছেকেণ্ড থিং আপুনি যিহেতু ক'লে এইটো এৱাৰ্ড পাই মোৰ মানে অনুভৱ মানে সেইটোতো মই মানে ক'ব নোৱাৰিম আই এম ভেৰি স্পীচলেছ এট দিছ মুমেণ্ট আৰু ছেকেণ্ড কথা এইটোৱে ক'ম যে মই এইটোৱে ক'ম যে হাৰ্ড ৱৰ্কিং য'ত হাৰ্ড ৱৰ্ক আছে আৰু তাত নিজৰ গ'ল এচিভ হ'বই মই এনেকুৱা নহয় যে মই এনি টাইম মানে এইটো ক্ষেত্ৰতে লাগি থাকোঁ যে প্লাছ চাইজ মডেলিং মই নিজেই কৰি থাকোঁ এইবোৰ কাম মই কাকো মানে কৈ নুফুৰোঁ যেতিয়া মানে এচিভমেণ্ট এটা পালোঁ তেতিয়া মানে ফেচবুকত পোষ্ট কৰা হয় তেতিয়াহে মানে ইট কামছ আউট এজ এ ব্লাষ্ট তেতিয়াহে মানুহে কয় তুমি মডেলিঙক কৰা আমুক কৰা তামুক কৰা তেতিয়াহে হয় আৰু এতিয়া যিহেতু মানে অলমষ্ট ইটছ এ ভেৰি বিগ এচিভমেণ্ট ফৰ মি এণ্ড আই এম টেকিং এজ এ প্ৰাইড আৰু মই নিহা মেমক বহুত থেংকছ ক'ম যিহেতু তেওঁ মোক এইটো অপৰচুনিটি দিলে আৰু যিহেতু তেওঁ মোক মেনশ্যন কৰিছে মই অলপমান দেৰি আগত কৈ গ'লোঁ এণ্টাৰপ্ৰেনাৰ আৰু সেই এণ্টাৰপ্ৰেনাৰশ্বিপ মই গ্ৰেপ কৰিম আৰু চিয়'ৰ মই এজন ভাল এণ্টাৰপ্ৰেনাৰ এজ এ য়ং এণ্টাৰপ্ৰেনাৰ হৈ ওলাম আৰু সেয়াই মাজত এষাৰ কথা ক'ম মানুহবোৰে চাগে ভাবিছে ন যে মই অসমীয়াও কৈছোঁ হিন্দীও কৈছোঁ ইংলিছো কৈছোঁ সেইকাৰণে একদম মই ক্ষমা খুজিছোঁ কাৰণ মোৰ অলপ ডিছবেলেঞ্চ হৈ যায় লেংগুৱেজৰ মাজত যিহেতু মই বহুতেই মানে প্ৰাউড ফিল কৰোঁ যে মই এজনী অসমীয়া ছোৱালী বাট মানে কেতিয়াবা অলপ ডিছমেচ হৈ যায় লেংগুৱেজৰ মাজত কাৰণ মোৰ বহুতখিনি ফ্ৰেণ্ডছেই নৰ্থ ইণ্ডিয়ান হয় আৰু মোৰ যিমানখিনি এতিয়া ডিছকাশ্যনত যেতিয়া বহিব লাগে পেনেল ডিছকাশ্যনত তেতিয়া বহুতখিনি নৰ্থ ইণ্ডিয়ান আৰু সিহঁতৰ আগত অসমীয়াততো মই পাতিব নোৱাৰোঁ আৰু ইংলিছ আৰু হিন্দীয়ে চলে তো তেনেকৈ কথা পাতি যাওঁতেই মানে মোৰ এইটো মানে হৈ গ'ল হেবিচুৱেটেড হৈ গ'লোঁ মই তো মানুহবোৰক মানে সেইটোৱে ক'ম আৰু সকলোকে যে ক্ষমা খুজিছোঁ সেইকাৰণে বেয়া নাপাব আৰু মই বহুতেই সুখী যে মই এইটো এচিভমেণ্ট পালোঁ আৰু তেনেকৈও মানে মই বহুতখিনি এচিভমেণ্ট পায়েই মই সুখী আৰু এইটো যোনটো মোৰ ড্ৰিম আছিলে এইটো মোৰ ফুলফিল হ'ল আৰু তেনেকৈও চাগে আৰু বহুত সৰু সৰু ল'ৰা ছোৱালী যোনে মডেলিং কৰিব বিচাৰিছে নিউ কমাৰ্চ আছে মোৰ এইজৰো কোনোবাই যদি বিচাৰিছে কৰক তেওঁৰ একো আপত্তি নাই আৰু মই এইটোৱে ক'ম সদায় মিছ ইউজ নকৰিবা যোনটো অপৰচুনিটি পায় টেক ইট as your pride and just go ahead. Neither plus size, nor normal model, nor a fashion model, nor a fitness model. You can just go ahead. Jeneke ji hobo bisarisa as a pride loi aguai jo. Moi he ko. ধন্যবাদ যেহেতু আপুনি আপোনাৰ বহুমূলীয়া সময় আজি আমাক দিলে আমি আহি আপোনাৰ বাহিৰত উপস্থিত হ'লোঁ আৰু সুন্দৰভাৱে আমাৰ এই অনুষ্ঠানটো হৈ গ'ল আপুনি আপোনাৰ সকলো কথা কৈছে তথাপিও আৰু কিছু কথা থাকি গ'ল আমি হয়তো এঘণ্টা বা আধা ঘণ্টাত ইমানখিনি কথা আমি শেষ কৰিব নোৱাৰোঁ গতিকে পিছত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপুনি আৰু আমাৰ অসমবাসী ৰাইজৰ বাবে এৱাৰ্ড আনক বঁটা আনক
আৰু আপুনি সোণৰ জখলাত বগাই যাওক